हेलो फ्रेंड्स আমি সাডেনলি একটা প্রোগ্রাম করিলো এতিয়া বাজে রাতি 3টা 3:30 বাজে 3:20 তো আমি এঠাইত যাম ক'ত যাই আছো দেখাই আছো এতিয়া ওলাইছো আৰু সাডেনলি 6 জন মান আছো গ্ৰুপত তো চাই থাকক চাৰিফালে সবে শুই আছে আমি ওলালো আৰু এতিয়া মেইন ৰোডত যাম ওলা মানে হায়াৰ কৰা হৈছে বুকিং কৰা হৈছে গাড়ীখন আহি পাবহি তো ওলালো আৰু ক'ত যাম ক'ত অতিবাহিত কৰিম সময়খিনি বিস্তাৰে দেখাই আছোঁ তো অলৰেডি গাড়ী আহি পাইছে ওলাইছোঁ আৰু আমি এইকেইটা বুকিং কৰা গাড়ী আহি পাইছে চাওক ইমান গভীৰ ৰাতি যদিও ভিৰ কমা নাই বন্ধুসকল ফাইনালি আমি আহি পালোঁ আমাৰ হেই আৰু 4 কিলোমিটাৰ মান আছে তো মোৰ পিছফালে বহুত গাড়ী দেখা পাইছে আপোনালোকে ঠিক তেনেকুৱা আগতো আছে তো একচুয়ালি আমি এতিয়া আৰু ইমান হেই ৰহস্য হিচাপে নাৰাখো আমি নন্দী হিল গৈ আছোঁ বেংগালুৰুৰ বিশেষভাৱে আকৰ্ষণীয় ঠাই কিহৰ কাৰণে বিখ্যাত জানে আপোনালোক নিশ্চয় শুনিছে তো ফাইনালি সেইখন ঠাই আহি পালোঁ য'ৰ পৰা নেকি সূৰ্য উদয় দেখা পায় মানুহবোৰে চাওঁ আজিও অভিজ্ঞতা লওঁ কি হয় এতিয়ালৈকে সূৰ্য উদয় হোৱা নাই কিন্তু অলপ ৰিস্কিও হয় ঠাইখিনি যিমান দেখা যায় সিমান নিৰাপদ নহয় যিয়ে হওক চাম বাৰু বাকী ইয়াৰ পৰা ভিউজটো দেখাইছোঁ অলপ শ্বৰ্টকাট ঠিকে হওক আমি অলপ এই আপ সাইডত গৈ আছোঁ এতিয়া বেলেগ সাইডত আহিছোঁ সেই আপোনাৰ ছানৰাইজ এৰিয়াৰ পৰা এইটো বেলেগ সাইডত আহিছোঁ ৰোড এৰিয়া হয় পাৰ্কো আছে হ্যাঁ মই এটা নতুন বস্তু এটা দেখুৱাম আমাৰ এখেত আছে ইয়াতে আৰু ডাষ্টবিনটো বনোৱা হৈছে হয় নেকি আপুনি যে অনুমান কৰিব পাৰিছে ভাল লাগিছে মই দেখিছোঁ দূৰৰ পৰা আপুনি অলপ চাব এটা একচুয়ালি প্লাষ্টিকৰ হয় লুকসটো গছৰ মানে সেই দিছে উডেন আৰু পুরো এট্ৰাক্টিভ হৈছে এনে ধুনীয়া হৈছে মানে ধুনীয়া কৰি বনাইছে কেইবাটাও বনাইছে এতিয়া মইও লক্ষ্য কৰিছোঁ সেইফালে কিন্তু আছে চাবলগীয়া আছে একচুয়ালি দৃশ্য আমি হয়তো প্ৰথমতে আমাক নিনাক কৰি দিলে মানে আমি যিটো সূৰ্য উদয়ৰ চিনটো আমি চাব নোৱাৰিলোঁ কাৰণে যিটো আশাৰে আহিছিলোঁ কিন্তু বাকী এভাৰেজ ক'ব গ'লে কিছুমান আমাৰ সেই মানে মানাস বা কাজিৰঙাৰ দৰে কিছুমান মানে ঠাই সেই কৰি দিছে আৰু এতিয়া আৰু অলপ ইণ্টাৰেষ্টিং আপোনালোকক দেখাবলৈ মই উৎসুক হৈ গৈছোঁ গৈ আছোঁ সেইফালে চাব পাৰে ভাবিছিলোঁ এটা পাহাৰে নেকি ইয়াত পাহাৰৰ ওপৰত পাহাৰ বঢ়িয়া ভাল লাগিছে এই ইয়াত এটা আছে ধৰক ৰেষ্ট পইণ্ট প্লাছ ফটোগ্ৰাফিৰ কাৰণেও মানে ভাল সেই ফটোশ্বুটৰ কাৰণেও ভাল এটা হেৰি আছে তো গাইজ এইখিনি আছিল আৰু ইতিমধ্যে মই এনেকুৱা এটা আৰাম ঠাই পাইছিলোঁ তাত যাই একেবাৰে টোপনিত মই প্ৰায় আধা ঘণ্টা টোপনি লালকাল হৈছোঁ আমাৰ বাকীবোৰে তেওঁলোক অলপ ঘূৰা ফিৰা কৰিছে তো এইটোৱে আছিল আমাৰ নন্দী হিলৰ ভ্ৰমণ তো আপোনালোক যদি কোনোবা ইচ্ছা কৰে আহিব পাৰে যদিও প্ৰথমতে অলপ নিৰাশ হৈছিলোঁ কিন্তু সঁচা কথা ক'ব গ'লে ইমানো বেয়া নহয় কিন্তু খালি আমি সূৰ্য উদয়ৰ চিনটো মানে চাব পৰা নাই সেইটো এটা মানে আক্ষেপ আছিল বাকী অল ওভাৰ মানে ভালে আছে যিয়ে হওক আমাৰ এই বাকী আমাৰ সংগী
যাত্ৰীসকল সহযাত্ৰী যিমান আছিল এখেত আছে আৰু এজন তো যিয়ে হওক, গাইছ পৰৱৰ্তী নেক্সট ভিডিঅ'লৈ আহি আছোঁ। ধন্যবাদ।